भगबाना जेखौ खालामो मोजाङावनो खालामो खायफा मोजां बुंदों खायफा गाज्रि बुंदों बुंग्रायाथ' एक्सेट्रा बुंबाय थागोन बे टपिकआव आं गैथ'ला दिनै दोनथ'नोसै आं ओमफ्राय खोथाया जाहैबाय मोजाङानो जाबाय जोङो आइ आफा आं बेलखौ मोननो हाबाय मोनबोबाय ओमफ्राय हाजिर जाहैनांगोन बिदिनो मालाबा मालाबा आरो होग्रायाबोथ' बहाबानो गावबा हाजिर जाफैनांगोन बेबायदि दा नैबेखौहाय आङो फोलावनो गोसो गैला बाथ्राखौ बेला मोनबाय गरमा ओरैबायदि रुमनिफ्रायनो ओंखारनो हानो नागिरा दा खोथाया जाहैबाय मोनसे आं भिडिअसो होनो नागिरदों जायफ्रा नायनो गोसो नायनो हागोन नायनो गोसो गैयैफ्रा एखे नाया होननानै कमेन्ट होफैलाबायनो दरखारबो गैया हाबनाङा जा बिटिसिनि जा बाजेट फान्ड बेखौहाय मिथिखाबाय बयबो 900 क्र'रनिफ्राय बेसेबां हरनो दायो थिरांथा लाखो दा बिनि गेजेरावनो आसामनि चिफ मिनिस्टार हिमन्त बिश्व शर्मा बिथाङा माखासे बाथ्रा फोसावदों बेखौ साफ्रोमबो बिटिसि बासिया मिथिनानै लानाया गाहाम एसामिस रावब्लाबो मिथिखागोन होननानै आहा फोथायनाय दं नायलांनि बिदिब्ला আজি আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈকে তেওঁলোকক এইবাৰ আমি বাজেটত 900 কোটি টকা দিয়াৰ প্ৰস্তাৱ ৰাখিছিলোঁ তাৰে প্ৰথম ইনষ্টলমেণ্ট হিচাপে বিটিচিলৈ আজি 450 কোটি টকা মুকলি কৰি দিয়াৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে আমাৰ বাজেটত Chief Minister's Foreign Language Initiative for Global Human Talent অৰ্থাৎ বিদেশী ভাষা শিকোৱাৰ বাবে আমি এটা স্কিম এনাউন্স কৰিছিলোঁ কেবিনেটত আজি সিদ্ধান্ত লোৱা হয় যে এজন বিদেশী ভাষা শিকিবৰ কাৰণে আগ্ৰহী যুৱক যুৱতীক আমি 1.5 লাখ টকাৰ এটা স্কলাৰশ্বিপ দিম প্ৰথম 3 মাহৰ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে তেওঁলোকে 30,000 টকা পাব 6 মাহৰ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে তেওঁলোকে আৰু 30,000 পাব বিদেশী ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে তেওঁলোকে 40,000 পাব আৰু বিদেশত চাকৰি কৰিবৰ কাৰণে যেতিয়া তেওঁলোকে ভিসা আদি পাব আৰু 50,000 টকা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব অৰ্থাৎ আমাৰ যুৱক যুৱতীক বিদেশী ভাষা শিকি বিদেশত চাকৰি কৰাৰ বাবে 1.5 লাখ টকাৰ এটা সাবসিডি স্কিম সাহায্যমূলক স্কিম আজি কেবিনেটে অনুমোদন জনায় যাক সিএম ফ্লাইট বুলি কোৱা হয় বৰ্তমান প্ৰায় 150 ছাত্ৰ ছাত্ৰীয়ে বিদেশী ভাষা পঢ়ি আছে বা শিকি আছে সেপ্টেম্বৰৰ পৰা এই আঁচনিখন আমি লঞ্চ কৰিম আৰু আমাৰ টাৰ্গেট হ'ব যে এই বছৰ আমি যিমান পাৰো আৰু বেছি যুৱক যুৱতীক বিদেশী ভাষা শিকাৰ কাৰণে আগ্ৰহী কৰি তোলাৰ বাবে আমি আৰু বেছি চেষ্টা কৰিম আৰু যেতিয়া যেহেতু এতিয়া চৰকাৰে 1.5 লাখ টকাকৈ দিব গতিকে দেউতাক মাকৰো বোজা বহুত কমিব আৰু মই ভাবো আমাৰ বহুত ছাত্ৰ ছাত্ৰী বিদেশী ভাষা শিকাৰ বাবে আগ্ৰহী হ'ব